বিহালীৰ এখন অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান বিহালী স্নাতক মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহ উদযাপন। বিহালীৰ অন্যতম এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান বিহালী স্নাতক মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে ৰূপালী জয়ন্তী সমাৰোহ। প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী পুৱা পতাকা উত্তোলন কৰে ৰূপালী জয়ন্তী সমাৰোহ সভাপতি ৰঞ্জিত দত্তই। তাৰ পাছতে স্মৃতি তৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় আৰু গছপুলি ৰোপণ কাৰ্যসূচী সম্পূৰ্ণ কৰা হয়। তাৰ পাছতে গ্ৰন্থমেলাৰ দুৱাৰ মুকলি কৰা হয় আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহ অনুষ্ঠিত হয়। এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে সাংবাদিক এঞ্জেলা চাংমাই। তাৰ পাছতে সাংবাদিক চক্ৰপাণী পৰাশৰৰ বাৰ্তালাপ অনুষ্ঠান আৰম্ভ হয়। আজিৰ এই অনুষ্ঠানৰ অন্তিম কাৰ্যসূচী হিচাপে স্থানীয় শিল্পীৰ দ্বাৰা এক সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয়। এই অনুষ্ঠানৰ মঞ্চ মুকলি কৰে চাইনিং গ্ৰীণ এছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ সঞ্চালক ডক্টৰ কিশোৰ হাজৰিকাই। এই শিক্ষানীতিৰ যি পৃষ্ঠভূমি কিয় কৰিব লগা হ'ল, যি বিজ্ঞানীৰ কথা আমাৰ পৰম পূজ্য ৰাষ্ট্ৰসংঘৰ কনফাৰেন্স এতিয়া হৈছিলে আৰু সেই কনফাৰেন্সৰ পিছত 2015 যি সাষ্টেইনেবল ডেভেলপমেণ্ট গোল অৰ্থাৎ বহনক্ষম বিকাশৰ লক্ষ্য লৈছে মহাবিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰী স্বয়ং সভাপতি মহোদয় শ্ৰী ৰঞ্জিত দত্ত ডাঙৰীয়াদেৱ, বৰ্তমান সাংসদ তেজপুৰ সমষ্টি, কাৰ্যকৰী সভাপতি শ্ৰী ইন্দ্ৰ, আমাৰ মঞ্চত বিশিষ্ট ব্যক্তি উপবিষ্ট প্ৰদীপ গোস্বামী ডাঙৰীয়াদেৱ আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ অধ্যাপক প্ৰমুখ্যে মোৰ সন্মুখত আসন অধিগ্ৰহণ কৰি থকা যে সন্মানীয় ব্যক্তিসকল আৰু বিদ্যাৰ্থীসকল, প্ৰথমতে সকলোলৈ এই মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ আজি সঁচাই ভাল লাগিছে, মই উৎফুল্লিত হৈছোঁ। আজি বিহালী মহাবিদ্যালয়ৰ এনে ৰূপালী জয়ন্তী বৰ্ষত মোক নিমন্ত্ৰণ কৰি আনি এই যি মঞ্চ উদ্বোধনৰ বাবে মোক এই দায়িত্ব অৰ্পণ কৰিছে, মই তাৰ বাবে ইয়াৰ সকলো সমিতি সদস্যক মই আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সঁচাই বিহালী মহাবিদ্যালয় এক সুন্দৰ স্থানত উপবিষ্ট হৈ আছে আৰু এই চিন্তন আজিৰ পৰা হয়তো 35 বছৰ আগতে 1989 চনত এই যিসকল ব্যক্তি যিসকল চিন্তাবিদ এটা চিন্তন কৰিছিল, বিচাৰ লৈছিল যে আমাৰ বিহালীত এখন মহাবিদ্যালয়ৰ প্ৰয়োজন, যেতিয়া সুবিচাৰ তেওঁলোকৰ মনলৈ আহিলে, তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে এই চিন্তা চৰ্চাৰ জৰিয়তে কাৰ্য কৰিবলৈ আগবাঢ়ি সংকল্পিত হ'ল আৰু লাহে লাহে সেই সংকল্পিত কাৰ্যলৈ ৰূপান্তৰিত হ'ল আৰু এদিন আমি আজি সফলতাৰ মুখ দেখিলোঁ। আজি বিগত বৰ্ষৰ দৰে আজি এই মহাবিদ্যালয় এক সুন্দৰ অৱস্থান সুন্দৰভাৱে অৱস্থিত হ'ল, ই আজি যুৱক হ'ল। আমাৰ ভাৰতবৰ্ষ বৰ্তমান যুৱ প্ৰজন্মৰ দেশ বুলি কয়, বিশ্বৰ যুৱ প্ৰজন্মৰ দেশ, কাৰণ ভাৰতৰ মুঠ জনসংখ্যাৰ 57 কোটি আমাৰ যুৱক প্ৰজন্ম, প্ৰায় 15-25 বছৰ বয়সত 57 কোটি জনবসতি ভাৰতত আছে। গতিকে এই যিসকল যুৱ প্ৰজন্ম, তাৰ ওপৰত আধাৰ কৰিয়ে ভাৰতে সপোন ৰচিছে যে আমাৰ এই উন্নয়নশীল দেশৰ পৰা উন্নতি কৰিব। তাৰ লগে লগে আমি আমাৰ ভাৰতবৰ্ষখন সকলো কাৰিকৰী দিশত, কৌশলী দিশত, বিজ্ঞান দিশত এনেকুৱা